নমস্কাৰ ৰোগ নিৰাময়ৰ আন এটা ভিডিঅ'ত আজি মই উচ্চাসনৰ বিষয়ে ক'ব ওলাইছোঁ। এই আসনটো কৰিলে আমাৰ কি উপকৃত হ'ব পাৰে। যদি আমি ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী গিলাচ খাই এই আসনটো কৰোঁ, তেনেহ'লে কোষ্ঠকাঠিন্যতা যেনেকৈ কনষ্টিপেশ্যন বুলি কয় সেই ৰোগটো দূৰ হয়। উৰু কঁকাল পেটৰ বুকুৰ চৰ্বি কমে, ৰাজহাড় নমনীয় হয়, কঁকালৰ বিষ দূৰ হয়, বুকুৰ কামিহাড় গঠন ভাল হয়, বুকুৰ আয়তন বাঢ়ে। যিবোৰ মানুহৰ যে বুকুৰ ভিতৰলৈ সোমোৱা থাকে, এই আসনটো যদি নিয়মিত কৰে তেনেহ'লে বুকুৰ গঠন খুব সুন্দৰ হয়, হাওঁফাওঁৰ কাৰ্যক্ষমতা বাঢ়ে, ডিঙিৰ চাইটিকাৰ প্ৰব্লেমসমূহ দূৰ হয়, থাইৰয়ড টনচিলাইটিছ আদি ৰোগ যদি থাকে তেনেহ'লে সেই ৰোগৰ পৰা আমি অকণমান ৰোগখিনি আঁতৰাব পাৰোঁ। আৰু তাৰ লগতে দীৰ্ঘদিন যৌৱন শক্তি ধৰি ৰাখে বুলি কয়। এইকেইটা হৈছে উপকাৰিতা। তাৰ উপৰি ইয়াতে কিছুমান সাৱধানতা আছে, যিখিনি আমি যদি মানি চলোঁ তেনেহ'লে এই আসনটোৰ পৰা আমি উপকাৰ পাব পাৰোঁ। আৰু সেই সাৱধানতা হৈছে, যদি আমি কচুৰ আঁঠুৰ বিষ থাকে, ৰাজহাড়ৰ যোগাৰ সমস্যা থাকে, ডিঙিৰ বিষ, ডিঙি ফুলা থাকে, উচ্চ ৰক্তচাপ, হৃদৰোগ, মূৰ ঘূৰণি আদি যদি থাকে তেনেহ'লে এই আসনটো যাতে নকৰে। উচ্চাসনটো আমি কৰিবলৈ হ'লে প্ৰথমতে আমি বজ্ৰাসনতে বহি ল'ব লাগিব। তাৰপিছত আমি আঁঠু কাঢ়ি ল'ব লাগিব আৰু আঁঠু দুটাৰ মাজত 1 পৰা 1.5 ফুটমান বহল ৰাখি আমি দুখন হাত কমৰত ৰাখিব লাগিব। তাৰপিছত আমি সোঁ হাতখন সোঁ গৰু হাত আৰু বাওঁ হাতখন বাওঁ গৰু হাত দিবলৈ যত্ন কৰিব লাগিব। যদি আমাৰ এইটো গেৰুহাত দিয়াৰ অসুবিধা হয় তেনেহ'লে আমি প্ৰথমতে কমৰত ধৰিয়ে লাহে লাহে আমি পিছফালে বেক বেণ্ডিং আমি অকণমান কৰি অভ্যাস কৰিব লাগিব। যাৰ প্ৰথম অভ্যাস কৰিছে তেওঁলোকে হয়তো গৰুহাত পটককৈ দিব নোৱাৰিব পাৰে। তো যদি আমি এইদৰে বেক বেণ্ডিং কৰি আমি অকণমান কেইদিনমান অভ্যাস কৰোঁ তেনেহ'লে আমি খুব সুন্দৰকৈ সোঁ হাতখন আমি সোঁ গেৰুহাত আৰু বাওঁ হাতখন বাওঁ হাত গেৰুহাত দিব পাৰিম। এতিয়া অকণমান সেই পজিশ্যনত আমি ৰাখিম, উশাহ নিশাহটো স্বাভাৱিক ৰাখিম, 20 পৰা 60 ছেকেণ্ডমান সময় হ'ল ৰাখিম। তাৰপিছত আমি আকৌ যদি ওপৰলৈ উঠাৰ সময়তে আমি প্ৰথমতে সোঁ হাতখন আনি কমৰত ৰাখিম, তাৰপিছত বাওঁ হাতখন আনি কমৰত ৰাখি আকৌ বজ্ৰাসনত আমি বহি লৈ এইদৰে আমি 2 পৰা 4 বাৰ এইদৰে আসনটো আমি কৰিব পাৰোঁ। ধন্যবাদ। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।